আজি আমি 8:45 মানত ওলাই গৈছোঁ হেৰিলৈ থানলৈ গৈছিলোঁ এইখিনি মানচিৰ ওচৰৰ এখন হেৰি কলীয়াগোসাঁই থানলৈ গৈছিলোঁ দেই তালৈ গ'লোঁ তাৰপাছত তাৰ পৰা আহি আমি 4:30-5টাই বাজিলে নেকি ঘৰটো খোলাৰ লগে লগে মানে ভিতৰলৈ ভণ্টি আহি দেখিলে ভিতৰখন দৰ্জাখন একদম খোলা আছে এইখন ভঙা গোটেই গডৰেজ ভঙা আলমাৰি 2টা আলমাৰি ভঙা আৰু গোটেই বস্তু মানে খেলি মেলি হৈ আছে তাৰপিছত ওচৰৰ মানুহখিনিয়ে যেতিয়া হুলস্থুল আমাৰ শুনিলে শুনিলে তেখেতসকল আহিলে চবে প্ৰায়বিলাক মানুহ সোমাই আমিও ইমান নাজানো প্ৰায়বিলাকে সোমাই চালে কি ক'ত কি নিছে সেইটো কথা আমি তেতিয়ালৈকে ধৰিব পৰা নাই বাৰু তাৰপাছত আপোনালোকৰ মানুহ যেতিয়া আহিলে আহোঁতে তেতিয়া চাব দিলে মোক তেতিয়া চাওঁতে মই তাৰ আগতে কিন্তু মই গডৰেজটো চাইছিলোঁ গডৰেজটো খালী মই হেণ্ডেল টানিয়ে চাইছোঁ গডৰেজটোৰ ভিতৰত খালী বস্তুবিলাক চব খেলি মেলিকৈ তলত পৰি আছে 70,000 কেছ আছিলে সেইখিনি নিছে ইয়াত আলমাৰিটোত 50 আছিলে আৰু গডৰেজৰ মোৰ তাতে 20 আছিলে 70 সোণৰ অলংকাৰৰ ভিতৰত মোৰ আঙুঠি এটা গৈছে 3যোৰ ফুলি গৈছে আৰু এযোৰ খাৰু এইটো এতিয়া আনুমানিক কিমান হ'ব তেনেকুৱাই হ'ব আৰু কাৰণ হেৰি এতিয়া সোণৰ দামটো চাই পেলাই আগত ইমান নাছিলে বাৰু এতিয়া বাদ বাকী ভণ্টি বস্তুখিনি পাইছে আৰু মোৰ ইয়াত যিখিনি আছিলে সোণৰ বাকী যি আছিলে সেইবিলাক সাধাৰণ টেমা কিছুমানত আছিল কিন্তু সেইখিনি বস্তু গোটেইখিনি পালোঁ মাৰো আছিলে আমাৰ হেৰি আছিলে সেইখিনি বস্তু কিবিলাক যে থুৰীয়া টাইপৰ এনেকুৱা বস্তু সেই বস্তু ধুনীয়াকৈ আছে সেই গোটেইকেইটা টেমাই পালোঁ মানে তাত বামগাঁও হয় মোৰ নাম জ্যামিতি দাস মই ৰিটায়াৰ্ড পাৰ্চন ডাইৰেক্টৰ এক্সাৰ আছিলোঁ এতিয়া ঘৰতে থাকোঁ আৰু মোৰ লগত মোৰ ভণ্টি থাকে আজি আপোনালোক নাছিলে আমি হেৰিলৈ গৈছিলোঁ এই কল্যাণী নহয় কলীয়াগোসাঁই থান কল্যাণী কেতিয়া গৈছিলে ৰাতিপুৱা 8:45 মানত ওলাই গৈছোঁ তাৰপিছত গাখীৰ ল'লোঁ তাত লৈ পেলাই এই 5টামান আহিছে ন সেইটা দৰ্জাখন খুলি পেলাই যেতিয়া ভণ্টি সোমাই আহিছে তেতিয়া দেখিছে গোটেই হেৰিখন ভঙা দৰ্জাখন ভঙা হয় দিলে আহিলে তেখেতসকল কি সামগ্ৰী নিছে অনুমানিক কিমান টকাৰ সা সম্পত্তি নিছে আপোনালোকৰ ইয়াত আজি চুৰিকাণ্ড হৈছে এখন মোৰ মাহীৰ ঘৰ তেখেতলোক আজি মন্দিৰ গৈছিলে মন্দিৰৰ পৰা তেখেত যেতিয়া 3টামান বজাত তেখেতলোক আহি পাইছে দেখিছে যে ঘৰটোৰ পিছফালখন ভঙা গ্ৰিল ভাঙিছে পিছফালৰ দৰ্জা ভাঙিছে আৰু বিভিন্ন তেখেতলোকৰ কেছ টকা আছিলে ঘৰত প্ৰায় 50,000ৰ বেছি কেছ টকা নিলে সোণৰ গহনা দিলে গডৰেজটো ভাঙি দিছে আৰু এতিয়া আহি পাইছে আৰক্ষী প্ৰশাসন আৰু কুকুৰো লৈ আহিছে তেওঁলোকৰ তদন্ত চলি আছে এনে কিমান বাদৰ সা সম্পত্তি নিয়া কিবা অনুমানিক সম্পত্তি এনেই এতিয়া মই গম পোৱাত তেখেতে ভিতৰত জানিব ভালকৈ মই গম পোৱাত কেছ টকা 50,000ৰ ওপৰত আছিল এইটো লৈ গৈছে আৰু লগতে সোণৰ অলপ বস্তু নিছে